নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ পুত্ৰক বিচাৰি বাক্সা জিলাৰ কাৰাগাৰৰ সন্মুখত অসহায় হৈ পৰিছে এতিয়া দুৰ্ভগীয়া পিতৃ মাতৃ। পৰীক্ষা দি উভতি অহা পুত্ৰক আটক কৰিছিল আৰক্ষীয়ে। কাৰাগাৰৰ সন্মুখত বিচাৰি এনেদৰে এতিয়া হিয়াধা কৰি কান্দিছে পিতৃ মাতৃয়ে। লাঠি দেখুৱাই অৱশেষত আৰক্ষীয়ে খেদি পঠিয়ালে অসহায় মাতৃগৰাকীক। আৰক্ষীৰ ভৰিত ধৰি পুত্ৰক মোকলাই দিবলৈ কাতৰভাৱে অনুৰোধ জনাইছে আপোনালোকে স্ক্ৰীনত দেখি থকা এই মহিলাগৰাকীয়ে। লগতে মহিলাগৰাকীক আৰক্ষীয়ে কৰা ব্যৱহাৰক লৈও এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। পুত্ৰক বিচাৰি বাক্সা জিলাৰ কাৰাগাৰৰ সন্মুখত এনেদৰে এতিয়া অসহায় হৈ পৰিছে এহাল দম্পতী। আৰু সেই ল'ৰাজনক আৰক্ষীয়ে মোকলাই দিয়ে নে নিদিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কাৰণ জুবিনৰ মৃত্যুৰ সন্দৰ্ভত এইবাৰ ডাঙৰ মন্তব্য কৰিছে প্ৰবাসী অসমীয়া তথা দেৱজ্যোতি হাজৰিকাই। দেৱজ্যোতি হাজৰিকাই কৈছে যে জুবিনৰ মৃত্যুৰ আগে পিছে আৰু বহু কাহিনী আছে, অসমতো ইয়াৰ এংগল নিশ্চয় আছে, এয়া মন্তব্য দেৱজ্যোতি হাজৰিকাৰ। লগতে দেৱজ্যোতি হাজৰিকাই মন্তব্য কৰি এই সন্দৰ্ভত কয় যে জুবিনৰ মৃত্যুৰ আগে পিছে আছে বহুতো কাহিনী, অসমতো আছে ইয়াৰ নিৰ্দিষ্ট এংগল, তদন্তত সেই সকলোবোৰ ওলাই পৰিব। প্ৰথমবাৰৰ বাবে মুখ খুলিছে এতিয়া ছিংগাপুৰৰ প্ৰবাসী অসমীয়া দেৱজ্যোতি হাজৰিকাই। পানীত ডুব যোৱাৰ সময়ত কিয় কোনেও উদ্ধাৰ কৰিবলৈ যোৱা নাছিল জুবিন গাৰ্গক, আৰু তেতিয়াই ইমাৰ্জেঞ্চি কল কৰাত ব্যস্ত আছিলোঁ বুলি ইতিমধ্যে মন্তব্য কৰিছে প্ৰবাসী অসমীয়া দেৱজ্যোতি হাজৰিকাই। জানিব পৰা মতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত পানীতেই আছিল দেৱজ্যোতি হাজৰিকা। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত দেৱজ্যোতি হাজৰিকাই এনেদৰে এতিয়া চালে বেৰে কোবোৱাৰ উত্তৰ প্ৰদান কৰিছে। তন্ময় ফুকনে ইয়ত পাৰ্টিৰ বাবে যোগাযোগ কৰিছিল বুলিও এতিয়া মন্তব্য কৰিছে দেৱজিতে। জুবিন গাৰ্গৰ শেষ সময়ৰ কিছু ভিডিঅ' নিজৰ কেমেৰাটো আবদ্ধ কৰিছিল দেৱজ্যোতি হাজৰিকাই। এনেদৰে এতিয়া SITয়ে চলোৱা মাৰাথন জেৰাত প্ৰথমবাৰৰ বাবে মুখ খুলিলে অসম এছ'চিয়েশ্যনৰ সম্পাদকগৰাকীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে তাৰ পিছতেই দেৱজ্যোতি হাজৰিকাই। পৰৱৰ্তী খবৰটো হৈছে আহি থকা 21 তাৰিখে সমগ্ৰ কোকৰাঝাৰ জিলা আনুষ্ঠানিকভাৱে বন্ধ ঘোষণা কৰা হৈছে। কিন্তু কিয় হঠাৎ 21 তাৰিখে বন্ধ ঘোষণা কৰা হৈছে, এই সন্দৰ্ভত বিতংভাৱে জনাম সবিশেষ ফুল স্ক্ৰীনৰ জৰিয়তে। আহি থকা 21 অক্টোবৰ তাৰিখে কোকৰাঝাৰত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। বন্ধ থাকিব শিক্ষানুষ্ঠান, বেংক, ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়। কাতি বিহু, কালী পূজা অৰ্থাৎ দেৱালীত কৰ্মচাৰীসকলে একেলেঠাৰিয়ে লাভ কৰিব 4 দিনকৈ বন্ধ। স্থানীয় বন্ধৰ সময়ছোৱাত সকলো ৰাজ্য চৰকাৰৰ কাৰ্যালয়ৰ লগতে সকলো ৰাজহ, দণ্ডাধীশ আদালত, সকলো শিক্ষানুষ্ঠানকে ধৰি সকলো বিত্তীয় প্ৰতিষ্ঠান, বেংক, বীমা সমবায় আদিও বন্ধ ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ শৃংখল চলিহাই জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। শৃংখল চলিহাই কৈছে যে আচলতে গুলিয়াব লাগিছিল কাক আৰু গুলিয়াইছে কাক, কিয় এতিয়ালৈকে শ্যামকানুৰ ঘৰত বুলডোজাৰ চলা নাই, এনেদৰে এতিয়া প্ৰশ্ন কৰিছে শৃংখল চলিহাই। ইয়াৰ উপৰিও শৃংখলে কি মন্তব্য কৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। এটা ডাঙৰ খবৰ জনাই আছোঁ যে ডি নিউজৰ সমূহ দৰ্শকক, কিয়নো শৃংখল চলিহাই কৈছে যে কিয় শ্যামকানুৰ ঘৰত এতিয়ালৈকে বুলডোজাৰ চলা নাই। জুবিন গাৰ্গক ভাল পোৱা মানুহবোৰে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিছিল। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা মানুহখিনিক পইচা দি অনা নাই। প্ৰতিবাদকাৰীৰ ওপৰত প্ৰথমে লাঠিচালনা কিয় কৰিছিল আৰক্ষীয়ে, লগতে লাঠিচাৰ্জ কৰা আৰক্ষীজনৰ ওপৰত কিয় এতিয়ালৈকে একশ্যন লোৱা নাই, আৰক্ষীয়ে মাৰিব লাগিছিল কাক আৰু মাৰি আছে কাক, এনেদৰে প্ৰশ্ন কৰিছে। অন কেমেৰাত সিদ্ধাৰ্থ শ্যামকানুক চৰ মাৰি বীৰত্ব দেখুৱাওক প্ৰশাসনে। অসমৰ মানুহে এতিয়া সিদ্ধাৰ্থ শ্যামকানুক এনকাউণ্টাৰ কৰাটো বিচাৰিছে। বাক্সা জিলাত সংঘটিত হোৱা ঘটনাটোৰ সন্দৰ্ভত এনেদৰে এতিয়া স্পষ্টভাৱে মন্তব্য কৰিছে শৃংখল চলিহাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে ৰাহুল গান্ধী অসমলৈ অহাৰ খবৰটো পোৱাৰ পিছতেই এইবাৰ সৰব হৈ উঠিছে অভিনেতা তথা ৰবি শৰ্মা। ৰবি শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমলৈ ৰাহুল গান্ধী এই সময়ত নহাটো ভাল। অসমখন বৰ্তমান যিহেতু সংবেদনশীল হৈ আছে, অসমলৈ আহি ৰাজনৈতিক দৃষ্টিকোণ দিয়াতকৈ তাত থাকিয়েই ন্যায়ৰ বাবে হেঁচা দিয়ক। জুবিনৰ প্ৰতি আৱেগিক হৈ থকা জাতিটোক ৰাজনীতিৰ নামত ভাগ ভাগ নকৰিবলৈ সুবিধা নিদিয়াটো ভাল। নিজৰ স্থানত থাকি ৰাষ্ট্ৰীয় পৰ্যায়ত জুবিনৰ ন্যায়ৰ বাবে হেঁচা প্ৰয়োগ কৰক ৰাহুল গান্ধীয়ে। বৰ্তমান যিহেতু অসমখন সংবেদনশীল পৰিস্থিতি হৈ আছে। ৰাহুল গান্ধী অসম আগমনক লৈ এনেদৰে এতিয়া বিশেষ পোষ্ট আপলোড কৰিছে ফেচবুকত অভিনেতা তথা ৰবি শৰ্মাই।
পৰৱৰ্তী খবৰটো হৈছে অসমত এতিয়াৰে পৰা নিষিদ্ধ কৰা হৈছে বাংলাদেশৰ ইছলামিক বক্তা। অসমত এতিয়াৰে পৰা মছজিদত কোনো ধৰণৰ মছজিদত পাতিব নোৱাৰিব ধৰ্মীয় সভা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। অসমত এতিয়াৰে পৰা নিষিদ্ধ কৰা হৈছে বাংলাদেশৰ ইছলামিক বক্তা। অসমৰ কোনো মছজিদত পাতিব নোৱাৰিব ধৰ্মীয় সভা। জুবিন গাৰ্গক শ্ৰদ্ধা জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে উলেমা ঐক্য মঞ্চই। মাদ্ৰাছাৰ ছাত্ৰৰ জৰিয়তে এতিয়াৰে পৰা সংগ্ৰহ কৰিব নোৱাৰিব কোনো চান্দা। ধৰ্মীয় সভাত ব্যৱহাৰ কৰিব নোৱাৰিব এতিয়াৰে পৰা লাউড স্পীকাৰ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ সময়ত এনেদৰে এতিয়া নিষিদ্ধ কৰা হৈছে লাউড স্পীকাৰ। জাতীয় সম্পদ জুবিন গাৰ্গৰ উচিত তদন্ত বিচাৰিছে এনেদৰে এতিয়া উলেমা ঐক্য মঞ্চই। পৰৱৰ্তী খবৰটো হৈছে যিসকল লোকে শ্যাম কানু সিদ্ধাৰ্থহঁতক জেলৰ ভিতৰত ৰাজ আতিথ্য প্ৰদান কৰিছে বুলি যেনেদৰে মন্তব্য কৰি আছে তেওঁলোকৰ জ্ঞাতাৰ্থে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কাৰাগাৰ কেতিয়াও ৰাজ আতিথ্যৰ স্থান হ'ব নোৱাৰে। টকা খৰচ কৰি মই সেয়া হোটেল বনোৱা নাই, জেলহে বনাইছোঁ। AC দূৰৰে কথা, এখনো বিচনা নাই বাক্সাৰ কাৰাগাৰত। লগতে কোনো 5 ষ্টাৰ হোটেলৰ সুবিধাও নাই সেই জেলখনত। কেৱল ইমানেই নহয়, জেলখনত বিদ্যুতৰ যোগাযোগো নাই। জেলখনৰ ভিতৰত কোনো ধৰণৰ সুবিধাই নাই, অকল মেট্ৰেছ আছে, কোনো বিচনা নাই বাক্সাৰ জেলত। যিহেতু শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক মুখ্য ন্যায়াধীশৰ আদালতেহে তালৈ লৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰিছে, এয়া মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে বাক্সা জিলাৰ কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত যিসকল জুবিনৰ অনুৰাগীয়ে সৌসিদিনা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল তেওঁলোকক সোধাই নেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এজন এজনকৈ ধৰিব প্ৰশাসনে। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। পুনৰ জনাইছোঁ, বাক্সা জিলাৰ হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত কোনো সাৰি যাব নোৱাৰিব। বাক্সাৰ হিংসাত্মক পৰিস্থিতিক লৈ সৰব হৈ উঠিছে এতিয়া মুখ্যমন্ত্ৰী শৰ্মা। ইতিমধ্যে চিনাক্ত কৰা হৈছে 9জনকৈ লোকক। লাঠিচাৰ্জ প্ৰথমতে কৰা নাছিল আৰক্ষীয়ে। প্ৰথমে আৰক্ষীক আক্ৰমণ কৰিছিল প্ৰতিবাদকাৰীয়ে। আৰক্ষীৰ কনভয় লৈ কৰিছিল শিলাবৰ্ষণ, অৰ্থাৎ শিলগুটি দলিয়াইছিলে। সাংবাদিককো টাৰ্গেট কৰি লৈছিলে। বাক্সাৰ ঘটনাৰ সৈতে জড়িত লোকসকলক ভিডিঅ' চাই এতিয়া চিনাক্ত কৰিছে আৰক্ষীয়ে। আৰম্ভ হৈছে এতিয়া প্ৰক্ৰিয়া। চিনাক্ত কৰা হৈছে বহুকেইজন লোকক। কাক কাক চিনাক্ত কৰা হ'ল ইতিমধ্যে সেই তালিকা লাভ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। তাৰে ভিতৰত নুৰুল আলম, মহিদুল ইছলাম, মুস্তাফা আহমেদ, শিৱজন আলী, শ্বহিদুল, আহেলা মিয়া, ৰমিজ আলী, আছিক, হৰে কৃষ্ণ পাঠকক ইতিমধ্যে চিনাক্ত কৰিছে আৰক্ষীয়ে। বাক্সা জিলাৰ হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত এজনো সাৰি যাব নোৱাৰিব। ইতিমধ্যে ভিডিঅ' ফুটেজ চাই 9জনকৈ লোকক চিনাক্ত কৰিছে আৰক্ষীয়ে। এনেদৰে এতিয়া খন্তেক সময়ৰ পূৰ্বে বাক্সাৰ হিংসাত্মক পৰিস্থিতিক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে আশ্চৰ্যকৰ তথ্য থাকিব জুবিন গাৰ্গৰ চাৰ্জশ্বিটত। অসমীয়াই এই চাৰ্জশ্বিট গ্ৰহণ কৰিবলৈ কিছু সময় লাগিব। বহুতো নতুন নতুন তথ্য প্ৰকাশ পাব সেই চাৰ্জশ্বিটখনত। জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।